বহুত বহুত ভাল খবৰ ইতিমধ্যে যোৱাকালি মই জনাইছিলোঁ যে এপ্ৰিল মাহতে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিব। ইতিমধ্যে মই ভিডিঅ' আপলোড কৰাৰ পিছতে সাধাৰণতে ইতিমধ্যে ঘোষণা কৰিছে যে আপোনালোকৰ সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি ঘোষণা কৰিছে যে 19, 20, 21 তিনিদিনৰ ভিতৰতে এদিনত আপোনালোকৰ সাধাৰণতে HSLC মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব। বন্ধুসকল মই যোৱাকালি কৈছিলোঁ বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ আগতে কিন্তু আপোনালোকক মই ইংগিত দিছিলোঁ বা ভিডিঅ'ৰ জৰিয়তে জনাইছিলোঁ যে এপ্ৰিল মাহতে আপোনালোকৰ ৰিজাল্ট আহিব। কিন্তু মই সাধাৰণতে বিহুৰ আগৰ কথা কৈছিলোঁ যে 12-13 তাৰিখত আহিব, কিন্তু 20 তাৰিখত আহিব। ইতিমধ্যে ফাইনেল ডেট 20 তাৰিখ, 19 তাৰিখ নহয়, 20, 21 তিনিদিনৰ কথা কৈছে, কিন্তু 20 তাৰিখত ফাইনেল আপোনালোকৰ সাধাৰণতে HSLCৰ পৰীক্ষা সাধাৰণতে আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ আপোনাৰ ৰিজাল্টটো আহিব। বন্ধুসকল এইবাৰ সাধাৰণতে অসমৰ সাধাৰণতে ৰাজ্যখনৰ সাধাৰণতে লাষ্ট সাধাৰণতে মেট্ৰিক পৰীক্ষা। ইয়াৰ পিছত কোনো ধৰণৰ চেণ্টাৰ পৰীক্ষা নহয়, মেট্ৰিক পৰীক্ষা থাকিব, কিন্তু স্কুলত হ'ব। বছৰেকীয়া পৰীক্ষা যেনেকৈ অনুষ্ঠিত হয় সেম তেনেকৈ অনুষ্ঠিত হ'ব, কিন্তু মেট্ৰিক পৰীক্ষা এইবাৰ লাষ্ট। আৰু এইবাৰ বহুত সাধাৰণতে সকলোৱে সাধাৰণতে অপেক্ষাত ৰৈ আছে। আৰু যোৱা বছৰ নিচিনা বা তাৰ আগৰ বছৰ বা যিবোৰ পৰীক্ষাৰ ৰিজাল্ট দিওঁতে যিমান সময় লাগে, কিন্তু ইমান সময় নলয় এইবাৰ, কাৰণ এইবাৰ সাধাৰণতে ইলেকশ্যন আছে, বহুত সাধাৰণতে খেলি মেলি আছে, বহুত সময় লাগিব। বেলেগ সাধাৰণতে বছৰৰ নিচিনা নহয়, এইবাৰ ইলেকশ্যন আছে, লোকসভা ইলেকশ্যন আছে, পঞ্চায়ত ইলেকশ্যন আছে, আকৌ বানপানী আহি যাব, আকৌ এইব নানান ধৰণৰ সমস্যা আছে। সেইবোৰ সাধাৰণতে ৰিজাল্টটো অতি সোনকালে সাধাৰণতে সেৱা কৰিছে। আৰু সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী যিটো সাধাৰণতে যিটো সাধাৰণতে আছে, দুয়োটা একেলগে হৈছে, সেইবোৰ কাম চালু হৈছে। আৰু আপোনালোকৰ সাধাৰণতে সকলোবোৰ চালু হৈ থাকিব। আৰু আপোনালোকৰ এই পৰীক্ষাৰ ৰিজাল্টসমূহ সাধাৰণতে 20 তাৰিখত দিয়া হ'ব। 20 সাধাৰণতে এপ্ৰিল তাৰিখে আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ সাধাৰণতে ৰিজাল্ট দিয়া হ'ব। ফিক্স ডেট বন্ধুসকল বহুত ধৰণৰ কথা ক'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 19, 20, 21 তিনিদিনৰ ভিতৰত এদিন হ'ব। মই কৈছোঁ 20 তাৰিখত ৰিজাল্ট ৰাতিপুৱা 9 বজাৰ পৰা আপোনালোকে ৰিজাল্ট চাব পাৰিব। 4, 8, 10, 12টা ৱেবছাইট দিয়া হ'ব বন্ধুসকল। 12টা ৱেবছাইটৰ জৰিয়তে আপোনালোকে ৰিজাল্টটো চাব পাৰিব, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। বন্ধুসকল আপোনালোকক মই টেনশ্যন কৰিব নালাগে। মেট্ৰিক পৰীক্ষাৰ সকলো আপডেট, HSLC পৰীক্ষাৰ, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সকলো আপডেট, অসম চৰকাৰৰ যিকোনো চাকৰি খবৰ, কাৰণ মই নিজে প্ৰিপাৰেশ্যন কৰি আছোঁ, নিজে পৰীক্ষা দিবৰ বাবে সাজু হৈ আছোঁ। যিকোনো চাকৰি খবৰ হওক, মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, সকলো খবৰ মোৰ চেনেলৰ পৰা দিয়া হ'ব। 100% শুদ্ধকৈ দিয়া হ'ব। আৰু মোৰ অলপ উপকৃত হ'ব, সকলোক মই ছাপোৰ্ট কৰিবলৈ জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ জনাইছোঁ, কাৰণ শ্বেয়াৰ কৰিলে আপোনালোকক মই মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সকলো আপডেট দায়িত্ব সহকাৰে দিব পাৰিম বন্ধুসকল। আৰু গণিতৰ কথা কোৱা হৈছে, ইতিমধ্যে গণিতত বাহিৰৰ পৰা প্ৰশ্ন আহিছিল বা বহুত বেয়া হৈছিল, টান আহিছিল আৰু বাহিৰৰ পৰা প্ৰশ্ন আহিছিল, এইবোৰ 100% সকলোৱে পাছ কৰাই দিয়া হ'ব। ইতিমধ্যে ঘোষণা কৰিছে মেথছৰ সাধাৰণতে যিসকলে ফেইল কৰিব সকলোকে পাছ কৰাই দিয়া হ'ব। আৰু ৰিজাল্টসমূহ 20 তাৰিখতে দিয়া হ'ব, ফাইনেলি 20 তাৰিখত দিয়া হ'ব। কোনো টেনশ্যন নাই, সকলো ছাপোৰ্ট মোৰ আশীৰ্বাদ জনাব। সকলো ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ, লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।